ভকতৰ বৎসল দেৱ দেৱ চকু পানী দশ বচেতাৰ মন অভিপ্ৰায় জানি মনোৰথ সিদ্ধি হুক ভুলিলাই খান গৰুড় স্কন্দেশ্বৰী গৈলা নিজ স্থান হৰিকণে দেখি পাছে পছে তোষকণ জলহন্তে উঠিয়া শিলা তাবখন ধীৰত উঠিয়া সবে নেত্ৰ মেলি চাই অসংখ্যাত বিষগণ দৰ্শন পাইল তাৰ ডালে ঢাকি আছে ধৰণী মণ্ডল দেখি কোপাবিষ্ট হইল পছে সকল কৈ পৰাখিয়া হইলে কবিখগণ মনুষ্যৰ পথ মানে কৰিলে কচন্ন আৰু যেন বিষণে দে মোহিতৰে এহি বুলি মহাকূপে কপিলা সকলে মুখহন্তে সজিলন্ত অগণিপ প্রচণ্ড বায়ুর বেগে জ্বলিলা জয় জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শংকৰ মাধৱ ওম তৎসৎ পৰম শ্ৰদ্ধাৰ এই মহান পবিত্ৰ স্থানত মহাভাগৱত শ্ৰৱণৰ বাবে একত্ৰিত হোৱা প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ আয়মাত্ৰী যুৱক যুৱতী সমন্বিতে সবাৰে শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম জনায়। মৰিগাঁও কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিৰ যি ধাৰাবাহিক মহাভাগৱত চৰ্চা সেই চৰ্চাৰ আজিৰ এই বিশেষ দিনলৈ আমি আগবাঢ়িছোঁ। চতুৰ্থ স্কন্ধ চলি আছে। প্ৰভু ভগৱন্তই স্বয়ং সাক্ষাৎ দি দশ পচেতকৰ লগত যি কথোপকথন চলি আছিল সেই খণ্ডটো আমাৰ চলি আছে। আজিৰ খণ্ডটোত আমাৰ পাম আমি প্ৰভু ভগৱন্তই বৰ প্ৰদান কৰিছে। দশ পচেতকে বৰ পোৱাৰ পিছত তেওঁলোকৰ জীৱন যাত্ৰাটো কেনেকুৱা হ'ব তাৰ বিষয়ে বিৱৰণী পাম। এইখিনি আলোচনা কৰাৰ আগত আমি অকণমান যোৱা খণ্ডৰ আলোচনা কৰি লৈছোঁ। দশ পচেতকসকলে শিৱৰ পৰা ৰুদ্ৰগীত শিকি পানীৰ তলত 10,000 বছৰ প্ৰভু ভগৱন্তক একনিষ্ঠভাৱে আৰাধনা কৰিছিল। এইদৰে দীৰ্ঘদিন ধৰি আৰাধনা কৰাৰ ফলত বৈকুণ্ঠপতি শ্ৰীকৃষ্ণ সন্তুষ্ট হৈ গৈছিল আৰু বৈকুণ্ঠৰ পৰা এই দশ পচেতকে য'ত তপস্যা কৰি আছিল সেই ঠাইলৈ দৰ্শন দিবলৈ সাক্ষাৎ গুচি আহিল। ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যে প্ৰভু ভগৱন্তক নিয়ম নীতিৰ মাধ্যমেৰে উপযুক্তভাৱে আমি যদি এতিয়াও প্ৰাৰ্থনা কৰা আৰম্ভ কৰোঁ প্ৰভু ভগৱন্তই সাক্ষাৎ দৰ্শন দিব। ভাগৱতৰ বহু কাহিনীত প্ৰভু ভগৱন্তৰ
সাক্ষাৎ দৰ্শন ইতিমধ্যে আমি পাই গৈছোঁ। পৃথু ৰজাক দেখা দিছে, ভক্ত ধ্ৰুৱক দেখা দিছে, বিভিন্নজনৰ ভিতৰত আজি দশপচেতককো আমি প্ৰভু ভগৱন্তই অষ্টভুজত 8খন হাত দি শংখ চক্ৰ গদা পদ্মৰ লগতো তেওঁ সাৰংগ ধনুমানৰ সৈতে গাৰুৰ সৈতে তেওঁলোকক দেখা দিলে। তেতিয়া তেওঁলোকক বৰ ল'বলৈ ক'লে। তেতিয়া দশপচেতকে কৈছে, হে প্ৰভু, আপোনাক দৰ্শন পোৱাৰ পিছত সৰ্বকামনা সিদ্ধি হৈ যায়, আৰুতো আমাক বৰৰ প্ৰয়োজন নাথাকে। তথাপিও আপোনাৰ বাক্যষাৰ ৰাখিবৰ বাবে আমি এটা বৰ মাংগো বুলি তেওঁলোকে বৰ এটা বিচাৰিছে। সেই বৰটো হৈছে যে পৃথিৱীত যিমানবোৰ কাৰ্য আছে, আমি যিমানবোৰ মানৱে কাম কৰি আছো, সৰ্বশ্ৰেষ্ঠ কামটো হৈছে কৃষ্ণৰ একান্ত ভকতৰ লগত একেলগে বহি কৃষ্ণ কথা শুনাটোৱেই হৈছে সৰ্বশ্ৰেষ্ঠ শান্তি আৰু ধৰ্ম। জয় কৃষ্ণ। সাধুৰ সংগ, এই যে আমি 6 বজাৰ পৰা 8 বজালৈ যে একেলগে বহিছো, এই 2 ঘণ্টা সময় আমাৰ বিষয়ৰ পৰা আমি আঁতৰি আছো। আমাৰ মনটো বিভিন্ন জঞ্জাল, সমস্যা, দুশ্চিন্তা, ষ্ট্ৰেছ সকলোৰ পৰা আমি আঁতৰত ৰাখি আমাৰ মনটো স্থিৰ কৰিব বিচাৰিছোঁ। কাৰণ চঞ্চল মনটোৱে বিভিন্ন খেলি মেলি সমস্যাবোৰ চিন্তা কৰোঁতে কৰোঁতে এজন মানুহ ডেকা অৱস্থাতে বুঢ়া হৈ যায়। মনত ৰাখিব, কিছুমান ব্যক্তিক চাব বয়স বহুত বেছি হৈছে, কিন্তু তেওঁ স্বাস্থ্যটো বয়সতকৈ কমি আছে। তেওঁ যদি বয়স 70 বছৰ হৈছে, দেখাত তেওঁক 55-60 বছৰ যেন লাগে। কিছুমান ব্যক্তিক দেখিব বয়স 30 বছৰ, দেখোঁতে মানুহজনক 70 বছৰীয়া যেন লাগিব। এতিয়া কিহৰ পাৰ্থক্য? মানসিক স্বাস্থ্য। যিজন মানুহৰ মানসিকভাৱে শান্তি আছে, সেইজন মানুহ স্থিৰ, আৰু সেইজনে পৃথিৱীত আচলভাৱে মানুহৰ জীৱনটো যাপন কৰিছে। স্থিৰ হ'ব লাগিব আপোনাৰ কোনোবা এটা কেন্দ্ৰবিন্দু। যেনে এতিয়া আমাৰ কৃষ্ণৰ চৰণ সেৱা, ভকতৰ সংগ আৰু ভাগৱতৰ কাৰণে মন স্থিৰ হৈ গৈছে। বেলেগ ইমান চিন্তা কৰি থকা নাই, খোৱা বোৱা উৰা পিন্ধা ঘূৰাবোৰ চলিয়ে থাকিব। কিন্তু একেলগে ভকতৰ সংগত কৃষ্ণ কথা কোৱাটো বা শুনাটোত, এইটোত যিটো আনন্দ আছে, এনেকুৱা আনন্দ কোনো কামতে বিচাৰি পোৱা নাই। বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ। এই ভকতৰ সংগৰ সময়খিনিৰ মাধুৰ্যই বেলেগ। সেইকাৰণে দশপচেতকে অতি সুন্দৰভাৱে সাধুৰ সংগৰ ওপৰত কৈছে, চক্ষুৰ নিমেষকাল সংগ ভকতৰ, নুহি কয় স্বৰ্গ মুখ্য তাৰ সমখৰ, কেতিক্ষণে প্ৰাণচ্যুতে নজানিয়া তত্ত্ব, আন কোনো সুখ আছে সংসাৰ মধ্যত। ঠিকে আছে, এটা জীৱই পৃথিৱীত মৃত্যুবৰণ কৰি স্বৰ্গ পালেগৈ। স্বৰ্গত কি পাব? দেৱৰাজ ইন্দ্ৰৰ সেই নন্দন কাননত অপ্সৰাসকলৰ লগত বিভিন্ন ভোগ বাসনাত মতলীয়া হৈ তেওঁ পুনৰ যৌৱনটো কৰিব পাৰিব নিৰ্দিষ্ট দিনলৈ। নিৰ্দিষ্ট দিনৰ পিছত তেওঁ বিমানখন কঁপিব আৰু বিমানৰ পৰা ঢকা মাৰি দিব। যদি নপৰেও ঢকা মাৰি নৰকত পেলাই দিব। নৰকতো অসংখ্য যন্ত্ৰণা ভোগ কৰি 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 শেষত কৰ্মৰ ফলত আকৌ পৃথিৱীত উপজা। এইবোৰ স্বৰ্গ সুখটো শান্তি নাই। কিন্তু ভকতৰ সংগত থাকি কৃষ্ণ কথা স্মৰণ কৰাটো, শ্ৰৱণ কৰাটো আটাইতকৈ সুখকৰ কাম বুলি কৈছে। অকণমান সময় দিনটোত যাতে আমি ভকতৰ সংগ পাওঁ, সেইবাবে তেওঁ ইচ্ছা কৰিছে। তেওঁলোকে যেহি যেহি জুনিত হওঁ হওঁ উৎপত্তি, তৈতে তৈতে হৌক তজু ভক্তৰ সংগত। সেইকাৰণে যাৰে তাৰে লগত সংগ কৰাও মুস্কিল। কৃষ্ণ ভকতৰ লগতহে সংগ কৰিব দিছে।
স্বয়ং কৃষ্ণকে কৈ আছে, হে প্ৰভু, কৰ্মৰ বাসনাৰ ফলত আমাৰ ক'ত ক'ত জন্ম হ'ব আমি নাজানো, য'তেই জন্ম নহওক তাতেই যাতে তোমাৰ ভকতৰ সংগটো মই পাওঁ। এতিয়া চাব, কিছুমান ভক্তৰ ঘৰত কুকুৰ আছে, মেকুৰী আছে, গৰু আছে, ছাগলী আছে। কমটো সৌভাগ্য নে বাৰু? ভক্তজনে ৰাতিপুৱা নাম প্ৰসংগ কৰি থাকিব, মণিকূটৰ ওচৰলৈ গোহালিটো আছে, গৰুকেইটা থিৰ পৰি তালৰ মাত শুনিছে, প্ৰসংগ শুনিছে। চাওকচোন কিমান সৌভাগ্য। ভকতৰ সংগৰ কথা কৈছো, যে কোনোবা ঘৰত কুকুৰ এটা আছে, ভকতে খোৱা উচিষ্টটো তেওঁক দিয়া গৈছে, ভকতৰ উচিষ্ট খাই তেওঁ পবিত্ৰ হৈছে। জৈত থাকে তজু ভক্ত উদাৰ চৰিত, কীট পতংগকো তথা কৰয় অপবিত্ৰ। এজন শুদ্ধ ভক্ত য'ত থাকিব তাত জীৱ জন্তু কীট পতংগ সকলোবোৰ কি হৈছে? শুদ্ধ হৈ যায়। এনেকুৱা প্ৰমাণ কৰিছে আমাৰ মানুহবিলাকে যে ভকতৰ ঘৰত থকা গাইজনীৰ গাখীৰ যদি কাৰোবাৰ খোৱাৰ সৌভাগ্য ঘটিছে, সেই গাখীৰ পান কৰাৰ পিছত তেওঁ কৃষ্ণ ভক্তিৰ প্ৰতি আকৰ্ষিত হৈ গৈছে। ধৰি লৈছো ভকতজনৰ ঘৰত প্ৰসংগ কৰা স্থলীৰ ওচৰতে এজোপা আম গছ আছে, ধৰি লৈছো আমজোপাই সদায় কৃষ্ণৰ নাম শুনি আছে, তৰু তৃণ পৰ্যন্ত কি হৈ যায়? পবিত্ৰ হৈ যায়। এই যে নামৰ ধ্বনি শুনিছে, বাজনাবোৰৰ ধ্বনি শুনিছে, সেই আমটোৰ ভিতৰত প্ৰভু ভগৱন্তৰ শক্তি নিহিত হৈ গৈছে। কোনোবা এজন ব্যক্তি গ'ল সেই ঘৰলৈ সৌভাগ্যক্ৰমে, ধৰি লৈছে তেওঁ বেলেগ দেৱভক্তি কৰিছে, যেতিয়া ভক্তজনৰ ঘৰত আপ্যায়িত হৈ গ'ল সেই ফল মূলেৰে তেওঁৰ মনটো লাহে লাহে কি হৈ গৈছে? শুদ্ধ হৈ গৈছে, কৃষ্ণ ভক্তিৰ প্ৰতি আকৰ্ষিত হৈ গৈছে। আৰু কেতিয়াবা এজন কৃষ্ণ ভক্তই যেতিয়া য'তে ত'তে খোৱা বোৱা কৰিব, বিভিন্ন অন্যক পূজা কৰা মানুহৰ হাতেৰে খোৱা বোৱা কৰিব, তেওঁৰ মনটো লাহে লাহে কৃষ্ণ ভক্তিৰ প্ৰতি পিঠি দিয়া হৈ যায়। খাদ্যৰ বহুত গুণ আছে, পৰাপক্ষত আপোনালোকে যিমান পাৰে খোৱাৰ পৰা দূৰত থাকিব, জানিবলগীয়া কথা। এই তাকে কৈছো যে প্ৰভু য'তেই মোৰ জন্ম নহওক আমাৰ কৰ্মৰ ফলত তাতে যাতে তোমাৰ ভকতৰ সংগ হওক। কাৰণ কৰ্ণৰ অমৃত হৰিৰ চৰিত, ভকতৰ মুখে শুনিব প্ৰতিনিধ, হৰি কথামিত কণাৰ বাৱে, দুনাই আত্মজ্ঞান সোঁৱৰাই। কীৰ্তনত গুৰুজনে লিখিছে। তাৰ অৰ্থ, আপুনি ভাগৱত শুনি থাকক, কৃষ্ণ কথা শুনি থাকক, কোনদিনাখন আপোনাৰ নিৰামিষৰ প্ৰতি আগ্ৰহী আহিব আপুনি নিজে নাজানে। কোনোবা এটা সাউতকে কোনোবা এটা কথা আপোনাৰ হৃদয়ত বিন্ধি যাব। বুজিব পাৰিছেনে? শুনি থাকোঁতে প্ৰভুৱে দেখিছে এজন ভক্ত, এগৰাকী আই আগ্ৰহী হৈ আছে, এওঁক মোৰ ৰাজ্যলৈ লৈ আহিম। প্ৰভু ভগৱন্তই সিদ্ধান্ত কৰিলে এনেকুৱাকে আপোনাক কৃপা বৰ্ষণ কৰিব তে আপুনি ভাবিবই নোৱাৰিব। এই যে সুদীৰ্ঘ দিন যে নিৰামিষৰ প্ৰতি আকৰ্ষিত হৈ নিৰামিষটোৱে মোৰ প্ৰিয় হৈ গ'ল, এইটো ভগৱানৰ কৃপা নহয়নে বাৰু? জয় কৃষ্ণ। মই নিজকে ভাবো, হে প্ৰভু, তোমাৰ কৃপা নোহোৱাহেঁতেন ইমানখন মাছ মাংসৰ পয়োভৰ বজাৰ চলিছে, মায়া বজাৰটো সোমাবই নোৱাৰি, হয়নে? কিবা কাৰণে বহুত দিনৰ মূৰত এইটো সোমাইছো, মোৰ অৱস্থা নাই, কিবা এটা কথা সুধিবলৈ যাব লগা হৈছে। তাৰ যিটো গুণ চাওক, কেঁচা মাছৰ গোন্ধ আমি সহিব নোৱাৰো। যদি কোনোবা এজনক কোৱা হয় এইটো ছাগলী দিয়া হৈছে, তুমি মাৰা আৰু ৰান্ধনীয়ে পাৰিব নেকি? নোৱাৰে। তাক মাৰা দৃশ্যটো আমি চাব নোৱাৰো, তাক চেলোৱা দৃশ্যটো চাব নোৱাৰো। তাৰমানে আমাৰ মনটো আৰু হৃদয়ে সেইবোৰ লোৱাই নাই। কিন্তু আমি বুদ্ধিয়ক মানুহ যে পাকে পকাৰে একদম ৰং বিৰং দি বাতিত পিচ টুকুৰা কৰি লৈছো কাৰণে পাৰিছো, এনে জীৱন্ততে নোৱাৰিম। হাঁহ এযোৰ দি যদি ৰান্ধনীয়ে যদি কওঁ মাৰক বনাওক, পাৰিব নেকি? নোৱাৰে।
ঠিক সেইদৰে আমাৰ ইন্দ্ৰিয়বোৰে আচলতে তাক কি কৰি আছে, নয়াৰ্থক কৰি আছে। চাবচোন, মাছৰ কেঁচেমা কেঁচেমি গোন্ধ পালে আপুনি আধা খোৱাতে ভাত এৰিব লাগিব। কথা এটা কৈছোঁ, তাৰ কাৰণ আমাক সেইবোৰ দিয়াই নাই ভগৱন্তই ল'বলৈ। আমি অলপ যুদ্ধ কৰি কৰি লৈ আছোঁ আৰু ইন্দ্ৰিয়বোৰৰ তাৰ। কিন্তু সিদিনাখন আপোনাৰ কৃপা হৈছে বুলি আপুনি জানিব প্ৰভু ভগৱন্তই, যদি সেই বস্তুবোৰৰ প্ৰতি মোৰ মন আৰু ইন্দ্ৰিয় আকৰ্ষিত হোৱা নাই। সেইকাৰণে ভকতৰ সংগত চলিব লাগে। বুজিব পাৰিছে যে ভকতৰ সংগত চলোতে চলোতে যিবিলাক উচ্চ পৰ্যায়ৰ ভক্ত, তেওঁলোকৰ খাদ্যাভ্যাসবোৰ অলপ সুকীয়া সুকীয়া হ'ব। তেওঁলোকক দেখোঁতে দেখোঁতে আপোনাৰ নিজৰ অভ্যাসবোৰ পৰিৱৰ্তন হৈ যাব। এইটো আপুনি ইন্দ্ৰিয়ক যদি জিনিব পাৰিছে, কনফাৰ্ম কৃষ্ণই আপোনাক কৃপা কৰিছে। এতিয়া আপোনালোকক কৃপা কৰাটো 1 নম্বৰ লিষ্টত আছে। কাৰণ দেওবাৰ হ'লেও, বিভিন্ন সমস্যা থাকিলেও 2 ঘণ্টা আপোনালোকে ঈশ্বৰৰ কামত দিছে। এইটো আপোনালোকৰ কৃপা নহয়নে? এইটো এটা কৃপা। কৃপাবোৰ আমি পাইছোনে নাই ভগৱানৰ পৰা নিজে নিজে পৰীক্ষা কৰিব পাৰিম। তাৰপিছত কৈছে, ভকত সংগত হৰি কথা প্ৰচাৰয়, যাহাক শুনিলে দূৰ হোৱে সবে তৃষ্ণাচয়। আমাৰ গোটেই জীৱনটো আমি তৃষ্ণাটোৰ, যি বস্তুৱে আমি নাপাওঁ আমি তাতে সন্তুষ্ট নহয়। এগৰাকীয়ে মনতে ভাবি আছে, দে ডাঠকে সোণৰ চেইন এডাল বনাই ল'লে মোৰ হৈ গ'ল আৰু। কিবা কাৰণত বহুত দিন জোৰা পোন্দা দি তেওঁ ভাল এডাল চেইন বনাই ল'লে। ল'লে 2 দিনমান শান্তি হ'ল। পিছত দেখিলে যে তেওঁ সন্মুখৰ মানুহগৰাকী অলপ ডেভেলপ আছিল, তেওঁ মানে হীৰাৰ আঙুঠি এটা পিন্ধিছে। মনলৈ অশান্তি আহিলেই নহয়, ইছ ৰাম, বৰাৰ ঘৈণীয়েকে হীৰাৰ আঙুঠি পিন্ধিছে, মই যদি এদিনমান পিন্ধিব পালোহেঁতেন, মোৰ যদি থাকিলেহেঁতেন। অশান্তি আহিলে তৃষ্ণা, গম পাইছে? তৃষ্ণা যদি নাথাকিলেহেঁতেন, এজন ব্যক্তিয়ে দিনটোত ভালদৰে 3 সাঁজ মাছ মাংস খোৱাৰ পিছত পিছদিনাখন মনতে নপৰিলে। তৃষ্ণা এনেকুৱা বস্তু, দি থাকিলে সি বাঢ়ি গৈ থাকে। জয় কৃষ্ণ। সেইকাৰণে কৈছে, হে প্ৰভু, কেৱল মোক এটা তৃষ্ণা দিবা, তোমাৰ ভকতৰ সংগ লগত বহি কৃষ্ণ কথাবোৰ যাতে সদায় শুনাৰ যিটো ইচ্ছা, হেঁপাহ, আগ্ৰহ, তৃষ্ণা, সেইটো দিবা। মোৰ নিজৰ তৃষ্ণাটোৰ কথা কৈ আছো। ভাগৱত, কীৰ্তন, গীতা, ৰত্নাৱলী, নামঘোষা, গুণমালা অধ্যয়ন কৰি থকাই যায়। চব কথাটো মনত ৰাখিব নোৱাৰো। মোৰ তৃষ্ণাটোৰ এনেকুৱা, গোটেইখন গুণমালা কণ্ঠস্থ কৰি ফটফটাই কৈ থাকিব পাব লাগে। ভাগৱতত কিমানটা আখ্যান আছে, ফটফটাই কৈ থাকিব লাগে। সেইবিলাকে মোৰ তৃষ্ণা। বুজিব পাৰিছানে? কীৰ্তনত ইমানকেইটা অধ্যায় আছে, কেইটামান ভাল ভাল কথা এতিয়া মনত নৰে, যুদ্ধ কৰি আছো। তৃষ্ণা, বুজিব পাৰিছে? আমাৰ তৃষ্ণাটো হ'ব লাগে ভক্তিৰ তৃষ্ণা, কৃষ্ণ কথাৰ তৃষ্ণা। বিষয়ৰ প্ৰতি আমি পিঠি দিব পাৰিলে জানিব কৃষ্ণ সন্মুখলৈ আহি গৈছে। তাকে কৈছে, হে প্ৰভু, ভকতৰ বিষয়ত নাহি আস গতি, এতেকে সদায় কৰৈ হৰি কথাত ৰতি। 10 কৃষ্ণক কৈছে, প্ৰভু বৰ দিম বুলি ভাবিছে যেতিয়া, এটা বৰে দি যাওক, ভকতৰ সংগত যাতে তোমাৰ কথা তৃষ্ণাতুৰ হৈ শুনিব পাৰো। তৃষ্ণাতুৰ। কিছুমান ভাগৱতত দেখা পাওঁ, আহে কিছু ভকত, ভাষণটো চাই ল'ম ৰ, কেনেকুৱা লাগে, ভাল লাগিলে শুনি, ভাল নালাগিলে আৰু বেছি সময় নাথাকে, খাম আৰু গুচি আহিম। সেই চামো এচাম ভকত আছে, কথাৰ প্ৰতি তেওঁলোকৰ হাবিয়াস আছে, কিন্তু তৃষ্ণাতুৰ নহয়। যে কিমান শুৱলা কণ্ঠৰে গাইছে, কেনেকে ব্যাখ্যা কৰিছে, তেওঁ মনোপুতৰ লগত মিলিলে শুনিলে, নিমিলিলে গুচি গ'ল। কিন্তু কিছুমান ভকত এনেকুৱা আছে, কৃষ্ণ কথা যে যি সুৰেই নাগাও, যি খণ্ডই নোলাও, ভকতৰ সংগত কেৱল তেওঁৰ কথা শুনে। এইটোতো বৈকুণ্ঠৰ প্ৰাপ্তিৰ লক্ষণ। 10 কৃষ্ণক এইদৰে প্ৰাৰ্থনা কৰাখিনি আমি যোৱা খণ্ড পালো। কৃষ্ণই শুনিলে তেওঁলোকৰ বৰটোৰ বিষয়ে ভকতৰ সংগ লাগে। তেওঁ আজি এতিয়া প্ৰভুজনে পঢ়ি গৈছে।
বুলন্ত কৃষ্ণই যতেক ইচ্ছা কৰিলাহা মনে সকলে সম্পূৰ্ণ হৌক মুহুৰ বচনে। কৃষ্ণই বৰ দিলে যে হে দশপচেতক, মই তোমালোকক বৰ দিলো, তোমালোকে যিমান দিন জীয়াই থাকিবা সদায় ভকতৰ সংগ পাবা আৰু মোৰ কথা শুনিবলৈ কেৱল আগ্ৰহটো বাঢ়ি গৈ থাকিব। ইমান ধুনীয়া বৰ পালে, আমি কেতিয়া পাওঁ আৰু? জয় কৃষ্ণ। বৰ পাইছে আপোনালোকে? বহুকেইজনে কৈ আছে কেতিয়া ভাগৱতখন শেষ হ'ব। বেছি পৃষ্ঠা যোৱা নাই না, চতুৰ্থ স্কন্ধতে আছো। আমাৰ পিছত অনুষ্ঠিত কৰা ভাগৱত দুখন মানে সুধিছে প্ৰভু কোন খণ্ডত আছে? মই দশপচেতক। প্ৰভু আমি আগুৱাই গ'লো নহয়। বোলো আমাতকৈ আপোনালোকেতো বহুত আগত আছিল। কাছগতিত যোৱা গৈছে আৰু। জয় কৃষ্ণ। একো নাই, খৰচী মাৰি যাবলৈ যত্ন কৰা গৈছে। এতিয়া আমি গম পালো আজি পচেতকে দশপচেতকে প্ৰভু ভগৱন্তৰ পৰা বৰ পাই গ'ল। যেতিয়া বৰ পাই গ'ল তপস্যা কৰিবলগীয়া নাই। 10,000 দিব্য 10,000 বছৰ পানী তলত আছিল। বামলৈ উঠি আহি এটা দৃশ্য দেখা পাই আচৰিত। গোটেইফালে গছ গছনি কাঁইটীয়া জংঘল ইমান বেছি হৈ গ'ল, যাবলৈ বাট নাই। যে গছ গছনি কমিবলৈ হলে তাক কাটিব লাগিব, গৰুৱে খাব লাগিব, জীৱ জন্তুৱে নষ্ট কৰি তেতিয়াহে কমিব। যদি একো ধৰণৰ অপকাৰ হৈ থাকে গছ গছনিৰে পৃথিৱীখন ভৰি যাব। আপুনি চাবচোন, আপোনাৰ পিছফালৰ যদি আধা কথাও মাটি আছে, আপুনি বহুদিন নাযাওকচোন, বন ঘাঁহেৰে ভৰি পৰিব। আপুনি কোনোবা এটা কোঠাত 2 বছৰ নোসোমাওকচোন, এলান্ধু মকৰা জাল ধূলিৰ চামনি পৰি ৰুমটো কি হৈ যাব? আৱৰ্জনাময় হৈ যাব। ঠিক সেইদৰে দশপচেতকে পানীৰ পৰা উঠি আহি বিষ্ণুৰ বৰ লৈ দেখিছে চাৰিওফালে কেৱল হাবি জংঘল, হাবি জংঘল। ভাবিছে আমিতো দেউতাৰ ওচৰৰ পৰা যেতিয়া আহিছিলো ইমানটো গছ গছনি নাছিল। আনহে নালাগে তেওঁলোকে অকণমান ঠাই খোজ কাঢ়িবৰ কাৰণেও কি পৰা নাছিল, সমৰ্থ হোৱা নাছিল। আৰু ঘৰলৈ যাবলৈ ব্যাকুল হৈ আছে। কামটো সিদ্ধি হৈ গ'ল, দেউতাকক লগ কৰিব লাগিব, বাকী কামখিনি কৰি তেওঁলোকে নাজানে তেওঁলোকৰ দেউতাকে ইতিমধ্যে মন্ত্ৰীসকলক ৰাজ্য দি আচল জেগালৈ গৈছে। জয় কৃষ্ণ। তেতিয়া তেওঁলোকে অকণমান ক্ৰোধ উৎপত্তি হোৱাৰ বিনিময়ত তেওঁলোকৰ মুখৰ পৰা অগ্নি বাহিৰ হৈ গৈছিল আৰু সেই অগ্নিয়ে গছবোৰ এফালৰ পৰা পুৰি চাৰখাৰ কৰি লৈ গৈছে। ইয়াৰ পৰা কি বুজাইছে? যে ভকতে বিনা কাৰণত ক্ৰোধ নকৰে। ক্ৰোধ কৰিব লগা হলে কিন্তু অলপ সমস্যা আছে। যেতিয়াই তেতিয়াই খং নকৰে। খং কৰিলে নিশ্চয় তাৰ কাৰণ থাকিব আৰু সেই খঙৰ পৰিণামটো ভয়ংকৰ। ইয়াতে লিখিছে হৰিক নেদেখি পাছে পচেতক গণ জলহন্তে উঠিয়া আহিলা তাৱকখন। উঠি আহিল তীৰত উঠিয়া হবে নেত্ৰ মেলি চাই ল অসংখ্যাত বৃক্ষগণ দৰ্শন পাইলে। বহুত গছ গছনি আছে, তাৰ ডালে ঢাকি আছে ধৰণী মণ্ডল, দেখি কুপাবিষ্ট ভৈল প্ৰচেতা সকল। ইমান গছ গছনি হৈ গ'ল, না সূৰ্যৰ পোহৰ না মানুহ যাব পাৰে। কৈৰ পৰা আহিয়া ভৈলেক বৃক্ষগণ মনুষ্যৰ পথ মানে কৰিলে কচ্ছন। এটাও ৰাস্তা নাই, হাবি বননিয়ে গোটেই ৰাস্তাবোৰ নাইকিয়া কৰি দিছে। আউৰ যেন বৃক্ষ নেদেখোহু মহি তলে, এহি বুলি মহাকূপে উপিলা সকলে। 10 জনেও খঙতে ক'লে আৰু গছ গছনি থাকিব নালাগে, ইমান হাবি জংঘল হোৱালৈকে গছ গছনিয়ে থাকিব নালাগে। সেই যে ব্ৰহ্ম বাক্য মুখৰ পৰা প্ৰকাশ কৰিলে, অগ্নি আমাৰ মুখত কি আছে? অগ্নি আছে, জুই আছে। আমাৰ উদৰাগ্নিৰ পৰা উৎপন্ন আমাৰ কি আছে? 14 জন দেৱতা আমাৰ লগত আছে। এই যে চকু দুটা
সূৰ্য দেৱতাৰ প্ৰভাৱ ইয়াত আছে, সেইকাৰণে আমি প্ৰতিফলিত দৃশ্যবোৰ দেখা পাইছো। নাকত অশ্বিনী কুমাৰ আছে কাৰণে বায়ু আহৰণ কৰিব পাৰিছো। জিভাত বৰুণ দেৱতা আছে। বৰুণ সাগৰৰ অধিপতি। সাগৰ কাহানিও নুশুকায়, জিভাখনো কাহানিও নুশুকায়। মৃত্যুৰ আগমুহূৰ্তত শুকাই যায়, তেতিয়া জানিব আপোনাৰ জিভাপাত বেছি শুকোৱা আৰম্ভ কৰিছে, হৰিনাম স্মৰণ কৰক, যাবলৈ প্ৰস্তুত হৈ যাওক। তাৰপিছতে মুখত আছে অগ্নি। অকণমান হাতখন থৈ যদি খাহ খাহ কৰি দিয়ে, দেখিব যে অগ্নিয়ে আমাক কি কৰিছে, হাতত পুৰি পেলাইছে। এইটো অগ্নি আছে, সেইটো জুই মুখৰ পৰা বাহিৰ হৈ যায়। যদি খঙত আপুনি কথা কয়, সেই বাক্যবোৰ লাগিব, তেনেকুৱাই হৈছে। কাণত আছে আমাৰ দিশপালগণ, সেইকাৰণে বিভিন্ন শব্দবোৰ আমি শ্ৰৱণ কৰোঁ। ভৰিত আছে আমাৰ বিষ্ণু আছে। চিত্তত বাসুদেৱ আছে। লিংগত প্ৰজাপতি আছে। যম আমাৰ পায়খানাদাৰত গুজ্জ বুলি কোৱা হৈছে। লিখিছে এইদৰে, আহিত আদিত নাখে অশ্বিনী কুমাৰ, জিভাত বৰুণ, বাক্যে বহনীৰ সঞ্চাৰ। কৰ্ণে দিশ চৰ্মে বায়ু, ভুজে ইন্দ্ৰস্থিতি, পদে বিষ্ণু, গুজ্জে মিত্ত, লিংগে প্ৰজাপতি। সেইদৰে অহংকাৰে ৰুদ্ৰস্থিত, চিত্তে বাসুদেৱ, অহংকাৰে ৰুদ্ৰস্থিত, মনত চন্দ্ৰমা, বিধি আছে বোধিত। মনত আমাৰ চন্দ্ৰমা, চিত্তত কৃষ্ণ বাসুদেৱ স্বয়ং বিৰাজমান। এহি ছয় দেৱ পুণ্য পাতকৰ সাক্ষী, ঈশ্বৰ ভগৱন্ত হৃদয়ত আছে দেখি। আমাক এই 14টা CC কেমেৰা জন্মতে দিছে। আমি যিমান ফাঁকি নামাৰোগৈ, মই কৰা নাছিলো নহয়, সেই দেৱতাক এটা সাক্ষী দিব। সেইকাৰণে এই সাক্ষী থকা কথাবোৰ জানাৰ কাৰণে জনা ব্যক্তিয়ে পাপ কাম নকৰে। ভুল শব্দটোৰে অকণমান গভীৰটোক পাপ বুলি কোৱা। ভুল অৰ্থাৎ পাপ নকৰিবলগীয়া কামটো মই কৰিছো, অখাদ্য গ্ৰহণ কৰিছো, বেয়া চিন্তা কৰিছো, বেয়া কৰ্ম কৰিছো, সেইবোৰ পাপ। পাপ কৰিলে কিন্তু পৰিণাম ভয়ংকৰ। বুজিব পাৰিছেনে? একাদশী, অমাৱস্যা, পূৰ্ণিমা, ভক্তি লাইনলৈ আহিল নহয়, আমিষৰ পৰা বৰ্জন হৈ থাকিব। জানিব লাগিব আপুনি একাদশী কোনদিনা, জানিবলগীয়া কথা। আগতে জনা নাছিল, সেইটো কথা সুকীয়া। এতিয়া ভাগৱতলৈ আহিছে, ভক্তি লাইনলৈ আহিছে, অকণমানতো আমি সংস্কাৰ সংশোধন হ'ব লাগিব। বুজিব পাৰিছেনে? এইটো হৈছে আমাৰ ভক্তিৰ ভকতসকলৰ বাবে কৰণীয় কৰ্তব্য। এতিয়াও যদি আমি একে আগৰ বিষয় বাসনা নিচিনাই আছো, একোৱেই নাজানো, কথা এটা কৈছো, তেতিয়া আমাৰ অসুবিধা কিছু আছে। এই যে মুখত বহনি আছে, জুই আছে, দশ পচেতকে যেতিয়া শব্দ উচ্চাৰ কৰিলে যে ইমানবোৰ গছ গছনি মানুহৰ যদি বাট পথ মাৰি দিছে, নাথাকাই ভাল। লগে লগে এফালৰ পৰা টাও টাও কৈ জুই জ্বলি গৈছে। আপোনাৰ মুখত থকা বাক্য, যদি আপুনি বাক্যৰ সাধনা কৰে, বাক্যৰ সাধনা আছে, যিজন ব্যক্তিয়ে সত্যৰ বাদে অসত্য কোনোদিনে নকয়, যিজন মানুহে সদায় প্ৰাৰ্থনা গাই আছে, কৃষ্ণৰ কীৰ্তন কৰি আছে, যিজন মানুহৰ খাদ্য অভ্যাস বহুত উন্নত, যি কয় তাকে লাগে, জয় কৃষ্ণ, প্ৰেক্টিকেল আছে। সেইকাৰণে আশীৰ্বাদ দিয়া পদ্ধতিটো কিয় আছে? আশীৰ্বাদ দিয়া পদ্ধতিটো ভগৱন্তই কৈছে, মই গৈ বহি লৈ মাইক্ৰফোনটোলৈ আশীৰ্বাদ দিব নোৱাৰো, মই তেওঁলোকৰ কণ্ঠত থিতাপি লৈ মই সেই বাক্যৰে কি কৰিম, তোমালোকক উপকাৰ সাধন কৰিম। জানো এই যে এফালৰ পৰা যে জুইবোৰ জ্বলি গৈছে, তাততো জুই নুমুৱাবৰ কাৰণে বেলেগ ব্যৱস্থাটো নাই, উপায় নাপায়। স্বয়ং সৃষ্টিকৰ্তা আহি কিদৰে অগ্নি নিবাৰণ কৰিছিল, দশ পচেতকক কিদৰে
সুপৰামৰ্শ দিছিল পিছৰ পদবন্ধে আছে আহক আমি শ্ৰৱণ কৰিছো জয়